হেল্ল' এভৰিৱান, কি খবৰ বাৰু? সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু মই ৰঞ্জনাছ ব্লগৰ আন এটা ভিডিঅ'ৰ মাজলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো যে মই আৰম্ভ কৰিছোঁ প্ৰায় 9টা চাৰে 9টা বজাৰ মানৰ পৰা, মানে ৰাতি। আৰু এয়া হৈছে সত্যনাৰায়ণ পূজাৰ ভাগ পাতিবলৈ লৈছোঁ, তাৰে যো-জা কৰি থৈছিলোঁ। সেইকাৰণে বজাৰ সমাৰ কৰি মেলি লৈ ৰাতি যিমানেই নহওক লাগিলে মই একেবাৰে লিষ্ট চাই আগৰ পৰাই যে পূজাই হওক বা সকামেই হওক কিবা এটা যেতিয়া পতা হয়, মই একদম যিমানখিনিলৈকে পৰা যায় চব চিজিল কৰি থ'বলৈ বিচাৰোঁ। তেতিয়া মানে ভাল লাগে আৰু সেইটো এটা কৰোঁতে মোৰ এটা অভ্যাসত পৰিণত হ'ল। আৰু এতিয়া হৈছে এয়া নেক্সট ডে মৰ্ণিং, মানে ৰাতিটো 80% মান মোৰ কাম কৰি মেলি ৰেডি কৰি থ'লোৱেই। আৰু ৰাতিপুৱা পটাপট মানে ঘৰ চৰ চব ঝাৰু মাৰি মোহাৰি মেলি লোৱাৰ পিছত পাচলিখিনি দুইজনীয়ে মিলি পটাপট কাটি লৈছোঁ। বোলো পাচলিখিনি কাটি মেলি থ'লেও সেইটোতো এটা কাম, ডাঙৰেই কাম, সময় যিহেতু লাগেই। গতিকে পাচলিখিনি দুইজনীয়ে লেকচাৰ মাৰি কাটি মেলি থৈ দিছোঁ। আৰু দিনটো কি ক'ত কৰিম, তুমি কি কৰিবা, মই কি কৰিম, ফটাফট সেইখিনিকে আলোচনা বিলোচনা কৰি পাচলিখিনি কাটি মেলি হৈ গ'ল। ভিডিঅ'টো চাব দেই শেষলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকে কেনেকুৱা পালে। আৰু এয়া তাৰপাছতে মই প্ৰায় দুঘণ্টামানৰ পিছত গা পা ধুই আহি, মানে কামখিনি অতাই আৰু গা পা ধুই মেলি এয়া ৰেডি হৈ ল'লোঁ। আৰু এতিয়া পণ্ডিতজী অহালৈ বাট চাই আছোঁ। আৰু তাৰপাছতে আপোনালোকক দেখাই যাম। বহিব লাগিব এতিয়া, গম পাইছা নাই? ইয়াতে বহাব, এইটো ভিতৰতে এইটো মানে এনেকে কৰি ওপৰত কলগছ গাঁঠি এটা নাই। কলপাত আছে ন তাত? কৰিলে নহয়, সেইটো কথা নাই। ই ভাবিছে কি হৈ আছে মানে। ওম সূৰ্যমণ্ডলায়ং দশকলাত্মভ্যৈ নমঃ। ওম সোমমণ্ডলায়ং নমঃ ষোড়শকলাত্মভ্যৈ নমঃ। ওম মহীমণ্ডলায়ং দশকলাত্মভ্যৈ নমঃ। ওম দশকলাত্মভ্যৈ নমঃ। ওম দশকলাত্মভ্যৈ নমঃ। ওম নমঃ গন্ধপুষ্পে। ओम दारदेवताः यागच्छ या तिष्ठ शनिष्ठां कुर्मो पूजागृहं। ओम पूजागृहं। ओम नमो गन्धपुष्पदारदेवताभ्यै नमः। ओम नमो गंगाय नमः। ओम जां ओम नमो गंगं जां जमुनाभ्यै नमः। ओम अस्राय नमो गन्धपुष्पाय नमः। ओम नमः गन्धपुष्पे। ओम नमः गन्धपुष्पे। ओम नमः गन्धपुष्पे नमः। ओम धूपदीपां धूपदीपं। ओम धूपदीपां ओम गणेशाय नमः। ओम सुंदरधाय ओम सर्गा। ओम सुंदरधाय ओम गणेशाय गंधां गंधाय गंधं गणेशाय नमः। याहं बद्धं स्वायं ओम गणेशाय नमः। याहं आचमनीं ओम गणेशाय नमः। ओम পূজা হৈ গ'ল আৰু এতিয়া 5টা বাজিছে, এতিয়া হৈ গ'ল। আৰু মই মানে অকণ ভিডিঅ' কৰিলোঁ, ইমান চব কৰি থাকিব লাগে যে, আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নহয়। আৰু অকণ পূজা বা নাম কিবা এটা ঘৰত পাতিছে তেতিয়া তাততো মনোনিৱেশ কৰিবই লাগিব। সেই গতিকে আৰু থাকিলে এতিয়া দেখিছোঁ 5টা বাজিলে। ভিডিঅ' অলপকৈ যেতিয়া পূজা কৰি আছিলে তেতিয়া অকণমান ওচৰতে বহিছিলোঁ ন, সময় সুবিধা মিলাই। তেতিয়া সেইখিনি সময়তে অকণমান যি কৰিব পাৰিছোঁ আৰু সেয়াই। আৰু তাৰপিছত আৰু আজি যে ইমান দিনৰ পিছত বৰষুণ দি ইমান ধুনীয়া হঠাৎ বতৰটো ভাল কৰি দিলে নহয়, ভাল লাগি গৈছে একদম। ভাগ ধুনীয়াকৈ হৈ গ'ল, মনটো ভাল লাগি গৈছে। এইয়া 5টা বাজি গ'ল। গা পা ধুই আহোঁ তেতিয়াহ'লে। গা পাটো ধুই দিয়াৰ পিছতহে একেবাৰে ভাল লাগিছে অকণমান। আৰু মেইন কথা এটা ক'বলৈ থাকিয়ে গৈছে নহয় এতিয়া, আৰু সেইটো হৈছে মানে পূজাখিনি বাৰু হৈ গ'ল। তাৰপিছত পাকঘৰৰ মানে মেইন যোনটো গুৰু দায়িত্ব, সেই দায়িত্বটো লৈ ল'লে মোৰ সৰু ফুটাই।
আৰু তাৰ কাৰণে মই চাবলৈ গ'লে বহুতখিনিয়ে ৰেহাই পালোঁ। এতিয়া যিমানে কৰিলেও সেইটো এটা বহুত ডাঙৰ কাম যে মানে কি মই এইফালে পূজাৰীৰ লগত লাগি আছোঁ, এইটো লাগে সেইটো লাগে সেইটো লাগে, ইমান বাৰু হাবাথুৰি খাবলগীয়া নহয়, তথাপিও আৰু থাকিব লাগে ন এজন মানে এইটো মই বস্তুখিনি চব ৰেডি কৰি থৈছোঁ, তথাপিও কিছুমান বস্তু মইহে জানো এতিয়া মই ক'ত থৈছোঁ, গতিকে সেই আৰু লাগি থাকিব লাগে ন। তাৰপিছত সেইকাৰণে মানে এইফালে ৰাতিপুৱাতো চব্জি পাচলি চব কি বনাম কি নবনাম চব ৰেডি কৰি থোৱাই আছিল, কিন্তু ময়ো তাক কোৱা নাই যে বনাই দিবা নেকি, আৰু তাৰ বনোৱা ৰাপ আছে বাৰু, ময়ো কৈ দিয়া নাই যে সোধা নাই বাৰু বনাবা নেকি। তাৰপিছত নিজেই ৰাতিপুৱা কৈছে মই বনাম। তেতিয়াতো মই ভিতৰে ভালেই পাইছোঁ, হ'ব দে মোৰ এটা কামৰ পৰা মোৰ ৰক্ষা, মই এতিয়া মনটো একেবাৰে মানে 100%কৈ পূজাৰ লগতে ৰাখিব পাৰিম। আৰু মেনুত আছিলে আমাৰ পুৰি, চানাৰ দাইল আৰু মিক্স চব্জি আৰু আচাৰ আছিলে লগতে, সেয়াই আৰু যিটো মই আপোনালোকক দেখাবলৈ থাকি গ'ল। এতিয়া অকণমান মোবাইলটো টিপি লওঁ মানে চাওঁ অকণমান কিবা যদি আপোনালোকক দেখাব পৰাকৈ কিবা আছে ক্লিপ মোৰ ওচৰত, সেইখিনি একত্ৰিত কৰোঁ। তেতিয়াহ'লে আকৌ লগ পাম আৰু এটা ভিডিঅ'ৰ সৈতে, অন্য এটা দিনৰ সৈতে। আজিলৈ ইমানেই, বাই।